নমস্কাৰ আজি আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি ইয়াতে আলোচনা কৰিম টি ট্ৰাইবৰ যিখিনি বৰ্তমান অসমত প্ৰাৰ্থী আছে এইবাৰ আবেদন কৰা DWA আসামৰ। সো গোটেইখিনি প্ৰাৰ্থীয়ে চাকৰি পাব নেকি? বৰ্তমান সকলে কৈ আছে যে টি ট্ৰাইবৰ যিখিনি আছে সকলে চাকৰি এইবাৰ পাই যাব, আৰামছে পাই যাব, পোষ্ট ৰৈ যাব, এনেকৈ কিছুমান কথা চলি আছে। সো তাৰে ওপৰত আমি আলোচনা কৰিম যে গোটেইখিনি চাকৰি পাব নে কোনোবা ৰৈ যাব, কিমান যাব কাট অফ, এইবিলাক গোটেইখিনি কথা আমি আজি আলোচনা কৰিম ভিডিঅ'টোত। সো শেষলৈকে চাই থাকিব আৰু লগতে টোটেল কিমানমান প্ৰাৰ্থী থাকিব পাৰে অসমত বৰ্তমান সেইটো আমি জাষ্ট এটা অনুমান লগাম। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো এইখন এছামিছ মিডিয়ামৰ এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত মই দেখাইছোঁ, LP ক্ষেত্ৰত। ইয়াতে আপোনালোকে চাই লওক এছামিছ মিডিয়ামৰ টি ট্ৰাইবৰ ক্ষেত্ৰত পোষ্ট আছে 264। সো বহুখিনি পোষ্ট বুলি ক'ব লাগিব, কাৰণ আগতে ইমানখিনি পোষ্ট আচলতে টি ট্ৰাইবক দিয়া হোৱা নাছিল। সো এইবাৰ বহুখিনি পোষ্ট মুকলি কৰি দিছে টি ট্ৰাইবৰ কাৰণে। আৰু এইবাৰ আমাৰ যিটো চাব যায় আপুনি যিটো ST হিলছৰ পোষ্ট 266 বা ST প্লেইনছৰ 277, তাৰে মোটামুটি একে বুলিয়ে ক'ব লাগিব, অলপ চলপ ডিফাৰেঞ্চ আছে। 264 আছে টি ট্ৰাইবৰ ক্ষেত্ৰত। সো বহুখিনি পোষ্ট এইবাৰ দিছে চৰকাৰে টি ট্ৰাইবৰ ক্ষেত্ৰত, আৰু কিমান কাট অফ যাব পাৰে সেইটো আমি এতিয়া আলোচনা কৰিম। সো টি ট্ৰাইবৰ ক্ষেত্ৰত যদি আমি কাট অফটো সিহঁতৰ আলোচনা কৰিব যাওঁ, এতিয়া আপোনালোকে চাওক টি ট্ৰাইবৰ যিখিনি ল'ৰা ছোৱালী সেইখিনি মেইনলি কেইখনমান ডিষ্ট্ৰিক্টতহে পোৱা যায়, বিশেষ কৰি আপোনাৰ শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ। সো এনেকৈ বৰ বেছি আপোনাৰ 5-6খনমান ডিষ্ট্ৰিক্টত এই টি ট্ৰাইবৰ কেণ্ডিডেট পোৱা যায়। সো বাকীবিলাক ডিষ্ট্ৰিক্টতো যিহেতু ভালেখিনি পোষ্ট এইবাৰ আছে, আৰু তাৰ লগতে টি ট্ৰাইবত পাছ কৰি থোৱা ল'ৰা ছোৱালী ইমান সংখ্যক নাই। সো এইবাৰ ভালেখিনি চান্স আছে সিহঁতৰ যে যিখিনি আবেদন কৰিব পাছ কৰি থোৱা আটাইখিনিয়ে পোৱা যথেষ্ট সম্ভাৱনা আছে এইবাৰ। আৰু আপোনালোকে মাৰ্কখিনি এইবাৰ নতুন যিটো মাৰ্কিং চিষ্টেম কৰিছে তাতে হিচাপ কৰাতে আপোনালোকে গম পাইছে যে 53 বা 54 আচলতে বহুতে কম হয় এইবাৰ মাৰ্কৰ হিচাপত চাব গ'লে। কিন্তু যিহেতু পাছ কৰি থোৱা ল'ৰা ছোৱালী বেছি নাই, আৰু লগতে আপোনালোকে গম পাই আছে বৰ্তমান বহুখিনি কেণ্ডিডেট বঞ্চিত হ'ব এইবাৰ। সো BEdৰখিনিতো এইবাৰ কেঞ্চেল হ'ল। সো সেইফালৰ পৰা এইবাৰৰ ক্ষেত্ৰত কৈছোঁ মই, বাকী পিছত নিযুক্তিত কি হয় সেইটো নাজানো, কিন্তু এইবাৰৰ ক্ষেত্ৰত যোনে পাছ কৰি থৈছে আপোনাৰ 53 মানৰ পৰা এইবাৰ ভাল চান্স এটা আছে। দুই এখন ডিষ্ট্ৰিক্টত 54 বা 55 যোৱাটো অলপমান টানে, তথাপি 53, 54 আৰু 55 এইখিনিমান থাকিব ডিষ্ট্ৰিক্ট লৈ। টি ট্ৰাইবৰ ক্ষেত্ৰত কৈছোঁ মই, তাৰে ওপৰত নাযাব লাগে, এইখিনি থাকিব লাগে। কাৰণ কেণ্ডিডেট এইবাৰ অল আছামত যিমান পোষ্ট আছে সিমান বেছি নহ'ব, নালাগে, সিমান বেছি নাই। আৰু গতিকে এইবাৰ পাছ কৰি থোৱা যিখিনি কেণ্ডিডেট আছে সেইখিনি এইবাৰ ভাল চান্স এটা আছে। আজিলৈ এইখিনিয়ে আছিল। আজি আমি টি ট্ৰাইবৰ কেণ্ডিডেটখিনিৰ বিষয়ে অলপ আলোচনা কৰিলোঁ কাট অফ মাৰ্কৰ ওপৰত। বাকী ইয়াৰ পিছৰ ভিডিঅ'টো মই PWD কেণ্ডিডেটৰ ওপৰতো আনিম। আৰু বাকী আপোনালোকে জনাব কেনে পাইছে ভিডিঅ'টো চাই, লগতে আপোনালোকৰ মাৰ্কবোৰ জনাব কোনে কিমান পাইছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যদি ছাবস্ক্ৰাইব কৰা নাই। ধন্যবাদ।